ইয়াত আহি আমি গোটেই ষ্ট্ৰং ৰুম বিলাক আমি চালো, চোৱাৰ পিছত বাকীখিনি কথা আমাৰ সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে। খালি মই এটা কথাই ক'ব বিচাৰিছো আপোনালোকৰ জৰিয়তে যে 4 তাৰিখৰ যি কাউন্টিং হ'ব, কাউন্টিঙৰ সন্মুখত আজিৰ পৰাই 6টা বজাৰ পৰাই তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰিব আমাৰ যাতে কাউন্টিং এজেন্ট বা আমাৰ প্ৰাৰ্থীসকলক ডিমোটিভেট কৰিবৰ কাৰণে। কোনো যাতে ডিমোটিভেট নহয়, আমি বিভিন্ন সমীক্ষা ইতিমধ্যে আমি সমীক্ষাই নহয়, প্ৰত্যেকটো প্ৰাৰ্থীয়ে ইলেকশ্যন খেলিলে জিকিব নিজিকিব এটা উমান পায়। ইতিমধ্যে আমি পাইছো যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমি চৰকাৰ গঠন কৰিব পাৰিম। গতিকে এক্সিট পোল যিটো আপোনালোকে ভালকে জানে, কেইজনমান সাংবাদিক আছে যিসকলে এতিয়া সাংবাদিকতা বাদ দি বিজেপিক মানে ৰক্ষণাবেক্ষণত লাগি গৈছে। এইবোৰ এক্সিট পোলত হতাশ হ'ব নালাগে, এইবিলাক এক্সিট পোলত আপোনালোকে মনোনিৱেশ কৰিব নালাগে। ইতিমধ্যে আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উমান পাইছে, থৰকাচুটি হেৰুৱাইছে যে এইবাৰ তেওঁ গাদীচ্যুত হ'ব। গতিকে আমি সকলোকে এটা অনুৰোধ জনাইছো যে সেইদিনাখন যাতে ৰাতিপুৱাৰ পৰা আমি একদম কাউন্টিং শেষ হৈ চাৰ্টিফিকেট লোৱাৰলৈকে যাতে আমি মনোবল বৃদ্ধি কৰি আমি চৰকাৰ গঠন কৰিব পাৰিম। সকলোৱে যাতে ঐক্যবদ্ধভাৱে আমি যাতে সেইদিনাখন সষ্টম হৈ থাকি তেওঁলোকে যেনেকুৱাই যাতে যোৱাবাৰ মই নিজে স্বচক্ষে তানজিল হুছেইন ডাঙৰীয়াৰ যেতিয়া কাউন্টিং হৈ আছিলে 12টা বজাতে বাহিৰত ফটকা ফুটাই আমাৰ কাউন্টিং এজেন্টসকলক ডিমোটিভেট কৰি দিলে। 12:30 মান বজাত কেইবাজনেও ক'লে আমি হাৰিমেই নেকি, যাওঁগে নেকি, এনেকুৱা এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰি দিয়ে। এনেকুৱা যাতে কোনো পৰিৱেশ যাতে সৃষ্টি কৰাত আমাৰ যাতে কোনো বিচলিত নহয় তাৰ কাৰণে আহ্বান জনাইছো। আৰু সকলোকে সষ্টম হৈ থাকি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমি যি চৰকাৰ বনাবলৈ গৈ আছো তাত আপোনালোকক অহোপুৰুষাৰ্থ চেষ্টা কৰিবৰ কাৰণে আহ্বান জনাইছো। আৰু বাকী কিবা যদি প্ৰশ্ন থাকে আমাৰ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই এই প্ৰশ্নৰ উত্তৰ দিব।